हेलो स्टूडेंट्स এইটো ভিডিওত আমি আলোচনা কৰিম আমাৰ যেটো 16 তাৰিখত ইংলিছৰ পৰীক্ষা হৈ গল সেই ইংলিছ পেপাৰত এটা কোশ্চেন ভুল আহিছিল আৰু সেই কোশ্চেনটো আছিল 49 নম্বৰ কোশ্চেন আৰু তাত কি ভুল আছিল হেতু তোমালোকক মই কৈ আছো আৰু এই ভুলটো হৈছে যে এই ভুলৰ কাৰণে কাক কাক নাম্বাৰ দিব আৰু কাক কাক নাম্বাৰ নিদিয়ে 49 কোশ্চেনটো যে আছে সেই 49 কোশ্চেনটোৰ মাৰ্ক কিমান দিয়া আছিল 2 মাৰ্ক আছিল ভুলটো আগত আমি চাইলো তাৰ পিছত কম যে কাক মাৰ্ক দিব আৰু কাক মাৰ্ক নিদিব এতিয়া দেখা question 2 আমাক এনেকৈ দিয়া আছিল যে read the extract given below from Tea from Assam by Arup K.R. Dutta on the other side was a deep ditch and then acres and acres of green fields green as far as I could see what effect does the repetition of acres and green have to on the reader তো ইয়াত দেখা ইয়াত বাকি যিমানখিনি কোশ্চেন দিছে হেতু ঠিক আছে হেখিনিত কোনো আমি ভুল ধৰা নাই কিন্তু ভুলটো হৈছে কত এই যে ইয়াত যে কৈছে যে এই সেন্টেন্সটো কোৰ পৰা উঠাই দিছে যে টি ফ্ৰম আসাম একচুয়ালি এইটো হল ভুল এই সেন্টেন্সটো টি ফ্ৰম আসামৰ পৰা উঠাই দিয়া নাই এইটো দিছে ম্যাডাম ৰাইজ দা বাসৰ পৰা ঠিক আছে আৰু এইটো ম্যাডাম ৰাইজ দা বা যেটো চ্যাপ্টাৰ আছে সেই চ্যাপ্টাৰৰ তোমালোকৰ যে পেজ নাম্বাৰ খোজা পেজ নাম্বাৰটো 120 নাম্বাৰ ঠিক আছে 120 নাম্বাৰ পেজৰ তলৰ ফালে চাবা এই সেন্টেন্সটো দিয়া আছে ঠিক আছে আৰু এই কিতাপৰ তোমালোকৰ যেটো সেন্টেন্স সেই সেন্টেন্সটো মই পঢ়ি দি আছো এই সেন্টেন্সটো এনেকুৱা হ'ব on the other side was a deep ditch and then acres of green fields green as far as the eye could see এইটো হল তোমালোকৰ 120 নম্বৰ পেজ আছে ইংলিছৰ হেইটোত আছে ঠিক আছে আৰু চ্যাপ্টাৰৰ নাম হল ম্যাডাম ৰাইজ দা বাস তো যেহেতু আমাৰ চ্যাপ্টাৰটো কি হৈ গল অলপ পালত হৈ গল তাৰ কাৰণে আমি কোশ্চেনটো ভুল বুলি ধৰিব লাগিব কিন্তু এতিয়ালৈকে আমাৰ যেটো সেৱা আছে সেই গাইডলাইনৰ পৰা কিন্তু একো কোৱা নাই যে কোশ্চেনটো ভুল হৈছে তোমালোকক এক্সট্ৰা মাৰ্ক দি দিয়া হ'ব হয় না নাই যিবিলাক সোশ্যাল ইনফ্লুয়েন্সাৰ আছে হিহঁতকো কৈ আছো যে এইটো ভিডিও তোমালোকে বনোৱা কিয় বনাবা কাৰণ এই ভিডিওটো বেছিকৈ বনালে হে সেৱাই গম পাব যে কোশ্চেনটো ভুল হৈছিল আৰু তাৰ কাৰণে কি হ'ব আমাৰ যিবিলাক মৰমৰ ষ্টুডেন্ট আছে হিহঁতে এই মাৰ্কটো পাই যাব এতিয়া কথা হল আকৌ কোনে মার্ক পাব এটা কোশ্চেন ভুল হলে যে সকলে মার্ক পায় হেনকা কিন্তু নহয় ঠিক আছে এতিয়া কথা হল যিজন ছাত্ৰই 49 যেটো কোশ্চেন আছে হি এটেম্প কৰিব লাগিব কমসে কম লিখিব লাগিব যে আনসার টু কোশ্চেন নাম্বার 49 অর্থাৎ এনেকৈ তুমি লিখিব লাগিব কমসে কম যে আনসার টু কোশ্চেন নাম্বার 49 এনেকৈ কমসে কম লিখি থৈ আহিবা ঠিক আছে এনেকৈ লিখি থৈ আহিলেও তোমাক মার্ক দেওয়ার সম্ভাৱনা প্ৰচুৰ পৰিমাণে থাকে আৰু তাৰ উপৰি নিলিখিলেও হেতু দিবনে না হেতু কোৱা অলপ টান হয় হেতু টোটালি ডিপেন্ড কৰিব তোমাৰ সেৱাৰ যেটো নোটিফিকেশন আছে তাৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু তুমি যদি এনেকৈ লিখি থৈ আহা আৰু তোমাৰ কোশ্চেনটো যদি ভুল হৈছে হয় না তেতিয়া তুমি মাৰ্কটো পোৱাৰ যোগ্য হয় তো মনত ৰাখিবা যিজনে এনেকৈ লিখিছে হিয়ে মাৰ্কটো পোৱাৰ সম্ভাৱনা আছে ঠিক আছে আৰু এইটো কিন্তু এতিয়ালৈকে সেৱাৰ পৰা কোনো অফিচিয়ালি কোৱাই নাই যে ভুল হৈছে কিন্তু কোশ্চেনটো কিন্তু ভুল হৈ গৈছে ঠিক আছে তো আমি সেৱাক অনুৰোধ কৰিম যে ষ্টুডেন্টক যাতে মাৰ্ক দুই আছে এই দুইটো যাতে দি দিয়ে ঠিক আছে আৰু এনেকুৱা ভিডিও লাগিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং